ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষকসকল সকলোৰে বাবে পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ আহিছে 5টাকৈ ডাঙৰ খবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শিক্ষকৰ টেট বাধ্যতামূলক ঘোষিত হোৱাৰ পাছতে এতিয়া দেশজুৰি আন্দোলনৰ কাৰ্যসূচী লোৱা হৈছে। ঐক্যবদ্ধ 25 লাখ শিক্ষক, জুলাইত বিদ্যালয়ত তলাবন্ধ ঘোষণা। শিক্ষক সমাজে নিজৰ নিজৰ অঞ্চলত বিধায়ক সাংসদক ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছে। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে মাধ্যমিক শিক্ষকসকললৈ। মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰিত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে পোৱা নাই মৰ্যাদা। মাধ্যমিক শিক্ষকৰ মৰ্যাদা পোৱা নাই 5% শিক্ষকে। মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় 500ৰো অধিক শিক্ষকে মাধ্যমিক শিক্ষকৰ মৰ্যাদা লাভ কৰা নাই। এই অভিযোগ উত্থাপন কৰি সদৌ অসম মাধ্যমিক বিদ্যালয়ত একত্ৰিত প্ৰাথমিক শিক্ষক সন্থাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, স্কুল শিক্ষা বিভাগৰ বিশেষ সচিব নাৰায়ণ কোঁৱৰ, মাধ্যমিক শিক্ষা সঞ্চালকক তেওঁলোকৰ ন্যায্য দাবী আৰু সমস্যাসমূহ সমাধানৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰযোগে সন্থাৰ সভাপতি বনজিৎ দাস আৰু সম্পাদক মৃণাল বায়নে কয়, 2017 চনৰ মে' মাহত প্ৰৱৰ্তিত অসম চৰকাৰ শিক্ষাক্ষেত্ৰ আঁচনিৰ জৰিয়তে সেই সময়ত বা তাৰ পৰৱৰ্তী সময়ত বহু প্ৰাথমিক বিদ্যালয় বিভিন্ন উচ্চ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হয়। উক্ত আঁচনিৰ জৰিয়তে মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰীকৃত হোৱা এইসকল শিক্ষকে আজিলৈকে মাধ্যমিক শিক্ষকৰ মৰ্যাদা পোৱা নাই। সেয়েহে তেওঁলোকে মাধ্যমিক শিক্ষক পৰ্যায়ৰ মৰ্যাদা পাবৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে বিষয়াসকললৈ দাবী উত্থাপন কৰিছে। ইপিনে শেহতীয়াভাৱে ৰাজ্যৰ অস্থায়ী কৰ্মচাৰীসকলৰ বাবে আহিছে এটা বিশেষ সুখবৰ। উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিছে যে উচ্চতম ন্যায়ালয়ে শেহতীয়াভাৱে এটা ৰায় দি কয় যে কোনো চৰকাৰ বা বিভাগে অস্থায়ী কৰ্মচাৰীৰ পৰা স্থায়ী কৰ্মচাৰীৰ সমানে কাম আদায় কৰি তেওঁলোকৰ অধিকাৰ আৰু পেঞ্চনৰ পৰা বঞ্চিত কৰি ৰাখিব নোৱাৰে। আদালতে স্পষ্টভাৱে কয় যে সমান কামৰ বিনিময়ত অধিকাৰৰ পৰা বঞ্চিত কৰাটো অন্যায়। এক ৰাষ্ট্ৰ আদৰ্শ নিয়োগকৰ্তা আৰু তেওঁলোকে প্ৰশাসনিক অৱহেলাৰ বাবে কেইবাদশক সেৱা আগবঢ়োৱা কৰ্মচাৰীক অৱহেলিত হৈ থাকিবলৈ দিব নোৱাৰে। ইপিনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে আহিছে ভাল খবৰ। সেৱাৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গৰ পদলৈ পদোন্নতি দিয়াৰ প্ৰক্ৰিয়া সুসংগঠিতভাৱে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কেবিনেটে অসম মাধ্যমিক শিক্ষা পাৰিশিকিত বিদ্যালয় সেৱা সংশোধনী বিধি 2026 সংশোধনৰ অনুমোদন জনাইছে। অৰ্থাৎ বিদ্যালয়সমূহত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তৃতীয় বৰ্গৰ পদলৈ পদোন্নতিৰ সুবিধা লাভ কৰিব। ইপিনে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ। কৰ্মচাৰীৰ পেঞ্চনাৰৰ DA ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছে। 58% পৰা 60% হৈছেগৈ বৰ্তমানৰ DA পুনৰ 2% বৃদ্ধি হৈছে। এই বৰ্ধিত হাৰ জুন 2026ৰ দৰমহা পেঞ্চনৰ সৈতে জুলাই 2026ত প্ৰদান কৰা হ'ব। অৰ্থাৎ অহা মাহৰ দৰমহাত বৰ্ধিত হাৰত আপোনালোকে DA লাভ কৰিব আৰু জানুৱাৰীৰ পৰা বাকী কেইমাহৰ DA এৰিয়াৰ আপোনালোকে পাবলৈ সক্ষম হ'ব। এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।